আজি প্ৰধান বাতৰিৰ ভিতৰত আছে অসমৰ পৰিচয় সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা ৰাজ্যখনৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কোনো কামেই চৰকাৰে নকৰে বুলি গৃহমন্ত্ৰীৰ আশ্বাস ভাৰত বাংলাদেশ সীমান্তৰ নৈপৰীয়া অঞ্চলসমূহক অধিক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ধুবুৰীৰ বৰ্মনপাৰাত আজি সৰ্বাত্মক সমন্বিত সীমান্ত ব্যৱস্থাৰ অধীনত এটা প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলক বিষাক্ত সুৰাপানৰ দৰে সামাজিক সমস্যাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ব্যাপক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ শ্ৰমিক কল্যাণ বিষয়াসকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ গড়কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আজি শোণিতপুৰ জিলাত কেইবাখনো দলং আৰু বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনত 2019-2020 বিত্তীয় বৰ্ষৰ বাবে 445 কোটি টকাৰ বাজেট উত্থাপন এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে অসমৰ পৰিচয় সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰীৰ বৰ্মনপাৰাত সৰ্বাত্মক সমন্বিত সীমান্ত ব্যৱস্থাৰ অধীনত আজি এটা প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰি শ্ৰী সিঙে এই মন্তব্য কৰিছে তেওঁ কৈছে যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে অসমৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কোনো কামেই কৰা নহয় বুলি উল্লেখ কৰি শ্ৰী সিঙে কৈছে যে এই ক্ষেত্ৰত জনসাধাৰণে চৰকাৰখনক আস্থাত লৈ আগবাঢ়িব পাৰে আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত অসমত এনআৰচি উন্নীতকৰণৰ কাম অব্যাহত আছে আৰু ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰা হ'ব এইফালে জম্মু কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংক্ৰান্তত শ্ৰী সিঙে কৈছে যে অনাগত সময়তো সন্ত্ৰাসবাদী ঘাটিসমূহ চৰকাৰে উৎখাত কৰি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্ধৃতি দি তেওঁ কৈছে যে প্ৰয়োজন হলে প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমাত প্ৰৱেশ কৰি হলেও সন্ত্ৰাসবাদীক উৎখাত কৰিবলৈ ভাৰত চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ তেওঁ পুলৱামাৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰিছে এই অনুষ্ঠানৰ পাছতে এখন বাতৰি মেলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত বাংলাদেশ সীমান্তইদি অনুপ্ৰৱেশ গৰুৰ চোৰাং বেহা নকল টকাৰ বেহা আদি ৰোধ কৰাৰ ক্ষেত্ৰত আজি মুকলি কৰা সৰ্বাত্মক সমন্বিত সীমান্ত ব্যৱস্থাপনাই যথেষ্ট সহায়ক হ'ব গৃহমন্ত্ৰীগৰাকীৰ সৈতে বিভিন্ন কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে উচ্চ প্ৰযুক্তি সম্পন্ন বোল্ট কিট শীৰ্ষক এই প্ৰকল্পৰ অধীনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ চৰ অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে লগতে নৈপৰীয়া অঞ্চলসমূহত সেন্সৰকে ধৰি বিভিন্ন উচ্চ ক্ষমতা সম্পন্ন প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব ভাৰত বাংলাদেশ সীমান্তৰ মুঠ 4096 কিলোমিটাৰ এলেকাৰ ভিতৰত ধুবুৰী জিলাত 61 কিলোমিটাৰ বিস্তীৰ্ণ চৰভূমি হোৱাৰ পৰিপ্ৰেক্ষিতত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াটো সম্ভৱ নহয় এনে অঞ্চলসমূহত অদৃশ্যমান বেৰা অৰ্থাৎ প্ৰযুক্তি কৌশলেৰে লেজাৰ দেৱাল সেন্সৰ চিচিটিভি আৰু উচ্চ ক্ষমতা সম্পন্ন কেমেৰাৰ লগতে উচ্চ প্ৰযুক্তিৰ নিৰীক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলক বিষাক্ত সুৰা সেৱনৰ লগতে অন্যান্য সামাজিক সমস্যাৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অসম চৰকাৰে শ্ৰমিক কল্যাণ বিষয়াসকলক ব্যাপক সজাগতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে শ্ৰমিকসকলৰ মাজত সজাগতা সৃষ্টি কৰি উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বিষয়াগৰাকীৰ শ্ৰেষ্ঠ শ্ৰমিক কল্যাণ বিষয়া হিচাপে পুৰস্কৃত কৰা হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত অসংগঠিত খণ্ডৰ শ্ৰমিক কৰ্মচাৰীসকলক পেঞ্চন প্ৰদানৰ লক্ষ্যৰে শ্ৰমযোগী মন ধন যোজনাৰ শুভাৰম্ভ কৰি দিয়া ভাষণত এই কথা ঘোষণা কৰিছে গুৱাহাটীৰ মাস্কৰ প্ৰাগজ্যোতি ITI চেণ্টাৰত এই আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যৰ 1 কোটি 80 লাখ কৰ্মচাৰী এই যোজনাৰ অধীনত উপকৃত হ'ব ন্যূনতম মাহিলী বৰঙণিৰে তেওঁলোকে 60 বছৰ বয়সৰ পাছত প্ৰতি মাহে এই যোজনাৰ অধীনত কমেও 3000 টকাকৈ পেঞ্চন লাভ কৰিব পাৰিব অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে লগতে কৈছে যে অসংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত তেওঁলোকৰ উন্নয়নৰ হকে জন ধন যোজনা মুদ্ৰা যোজনা ষ্টাৰ্টআপ ইণ্ডিয়াকে ধৰি ভালেমান আঁচনি ৰূপায়ণ কৰি আহিছে অসংগঠিত খণ্ডৰ শ্ৰমিক কৰ্মচাৰীসকলক ৰাষ্ট্ৰীয় পেঞ্চন প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত এই আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে যোৱা মাহত কেন্দ্ৰীয় অন্তৰ্বৰ্তী বাজেটত ঘোষণা কৰা এই আঁচনিখনৰ সুবিধা
লাভ কৰিবলৈ 18 পৰা 40 বছৰ বয়সৰ ভিতৰৰ মাহিলী 15,000 টকা বা তাতকৈ কম উপাৰ্জন কৰা কৰ্মচাৰীসকলে নিজৰ নাম পঞ্জীয়ন কৰি প্ৰতি মাহে ন্যূনতম বৰঙণি জমা দিব পাৰিব। কৰ্মচাৰীগৰাকী 60 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতে তেওঁ প্ৰতি মাহে নিজৰ বেংক একাউণ্টত 3,000 টকাকৈ মাহিলী পেঞ্চন হিচাপে লাভ কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজ্ঞান শিক্ষাক জীৱনৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে লৈ জ্ঞানৰ অন্বেষণত আত্মনিয়োগ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাত থকা অসম পদাধিকাৰী মহাবিদ্যালয়ত 2019 বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে এই আহ্বান জনাইছে। তেওঁ কৈছে যে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিজ্ঞান প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰেৰে মানৱ সম্পদৰ বিকাশত চৰকাৰখনে গুৰুত্ব আৰোপ কৰিছে। বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰি তোলাৰ লগতে উচ্চতৰ মাধ্যমিক পৰ্যায়ত যাতে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে ৰাজ্যখনৰ কেইবাখনো বিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কৈছে যে ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ইতিমধ্যে ৰাজ্যখনৰ 5টা মণ্ডলত ভাগ কৰা হৈছে আৰু প্ৰতিটো মণ্ডলৰ পৰা নিৰ্বাচিত প্ৰতিনিধিক চৰকাৰী খৰচত জ্ঞান যাত্ৰাৰ বাবে প্ৰেৰণ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ বাজেটত ঘোষণা কৰা অসম দৰ্শন আঁচনিৰ অধীনত আজি বিত্ত স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ শিঙৰীৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালত 10 কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে। এই প্ৰকল্পৰ অধীনত দেৱালখন উন্নীতকৰণ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে অত্যাধুনিক সুবিধাযুক্ত অতিথিশালাও নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰৰ বাজেটত ঘোষণা কৰা এই আঁচনিৰ অধীনত ৰাজ্যখনৰ মুঠ 1008টা মঠ মন্দিৰ দেৱালয় সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে 1000 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প লোৱা হৈছে। এই অনুষ্ঠানৰ পিছত মন্ত্ৰীগৰাকীয়ে আজি শোণিতপুৰ জিলাৰ বৰচলাত 30 কোটি 42 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এখন আদৰ্শ আৱাসিক বিদ্যালয় আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অধীনৰ 3খন দলং আৰু পকী পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। কাৰ্বি আংলং জিলাৰ ডিফুত আজিৰে পৰা আৰম্ভ হোৱা 233তম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিৱেশনত 2019-2020 বিত্তীয় বৰ্ষৰ বাবে প্ৰায় 445 কোটি টকাৰ বাজেট উত্থাপন কৰা হয়। বিত্ত বিভাগৰ দায়িত্বত থকা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বাজেটখন উত্থাপন কৰে। বাজেট উত্থাপন কৰি শ্ৰী ৰংহাঙে পৰিষদীয় 26টা সমষ্টিতে সম বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে 260 কোটি আৰু অসম চৰকাৰে 100 কোটি টকা প্ৰদান কৰিছে বুলি প্ৰকাশ কৰে। পৰিষদৰ সদস্যসকলে বাজেট সন্দৰ্ভত আলোচনাত অংশ লোৱাৰ পাছত ধ্বনি ভোটত বাজেটখন গৃহীত কৰা হয়। নলবাৰী জিলাৰ বৰ আজাৰাত আজি এটা সাংস্কৃতিক প্ৰকল্প আৰু এখন সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰিবলগীয়া এই দুয়োটা অনুষ্ঠানৰ আধাৰশিলা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে স্থাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে আন্তৰিকতাৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। সভাত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে গ্ৰেচুইটিৰ বাবদ আয়কৰ ৰেহাইৰ সীমা পূৰ্বৰ 10 লাখ টকাৰ পৰা 20 লাখ টকালৈ বৃদ্ধি কৰিছে। বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে আজি এই কথা প্ৰকাশ কৰি কৈছে যে এই পদক্ষেপে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ লগতে গ্ৰেচুইটি আইনৰ দ্বাৰা ধন আদায় ব্যৱস্থাত সামৰি নোলোৱা কৰ্মচাৰীসকলক উপকৃত কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে অলপতে গ্ৰেচুইটিৰ বাবদ আয়কৰ ৰেহাইৰ এই বৃদ্ধিৰ বাবে অনুমোদন জনাইছিল। শিৱসাগৰ জিলাৰ ভাধৰা নিবাসী তথা মামৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক খগেন গগৈৰ আজি বাৰ্ধক্যজনিত কাৰণত জিলাখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। উল্লেখযোগ্য যে 1972 চনৰ পৰা 1978 চনলৈকে কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি মামৰা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰয়াত গগৈয়ে 1996 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। শিৱসাগৰ জিলাৰ বিভিন্ন সামাজিক কাম কাজতো তেওঁ জড়িত আছিল। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটাত পুৰতে আকৌ এবাৰ কৈ দিছো। অসমৰ পৰিচয়, সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা। ৰাজ্যৰ স্বাৰ্থৰ পৰিপন্থী কোনো কামেই চৰকাৰে নকৰে বুলি গৃহমন্ত্ৰীৰ আশ্বাস। ভাৰত বাংলাদেশ সীমান্তৰ নৈপৰীয়া অঞ্চলসমূহক অধিক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ধুবুৰীৰ বৰ্মনপাৰাত আজি
সৰ্বাত্মক সমন্বিত সীমান্ত ব্যৱস্থাপনাৰ অধীনত এটা প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আজি শোণিতপুৰ জিলাত কেইবাখনো দলং আৰু বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আমাৰ আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।